নমস্কাৰ সুপ্ৰভাত জনাইছো ঈশা নিউজৰ প্ৰতিগৰাকী দৰ্শকক আৰম্ভ কৰিছো বাতৰি শিৰোনাম অনুষ্ঠানটি আন দিনাৰ দৰে আজিও আমি হাতত তুলি লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত তিনিখনকৈ দৈনিক বাতৰি কাকত চাওঁচোন আহক কোনখন কাকততনো কোনকেইটা বাতৰিয়ে শিৰোনাম দখল কৰিছে প্ৰথমে আমি হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন কাকতখন তাৰ প্ৰথমটো বাতৰি হৈছে বেংকত কমিছে গ্ৰাহকৰ জমা ধন সাৰ্ভেত দিয়া হৈছে ভাৰতীয় অৰ্থনীতিক লৈ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য এই বাতৰিটো প্ৰথমটো বাতৰি হিচাপে প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতখনে দ্বিতীয়টো বাতৰি হৈছে শদিয়াৰ ৰাজপথত বস্তাই বস্তাই আলু পেলাই বঞ্চিত কৃষকৰ প্ৰতিবাদ বহিৰাগত বনিয়াৰ দপদপনিত থলুৱাৰ হাহাকাৰ এইটো এটা খুব বেয়া লগা বাতৰি এই বাতৰিটো প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতখনে প্ৰথম পৃষ্ঠাত আৰু এটা খুব দুখৰ খবৰ সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক লক্ষ্মীকান্ত মহন্তৰ দেহাৱসান এইটো খুব এটা বেয়া বাতৰি বাংলাদেশৰ পৰা হাঁহৰ পাখি আনি চাটলকক প্ৰস্তুত কৰা উদ্যোগী আৰু তেখেতৰ ইতিমধ্যে দেহাৱসান ঘটিছে এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰথম বাতৰি প্ৰকাশ কৰিছে ভূমিকম্পৰ বাতৰি আছে যিহেতু কালি পুৱতি নিশা এটা খুব ডাঙৰ ভূমিকম্প ৰাজ্যত জোকাৰণি সৃষ্টি কৰিলে সেইটোৱে দিছে যে 5.1 প্ৰাবল্যৰ ভূমিকম্পে পুৱতি নিশাৰ জোকাৰিলে ৰাজ্য অভিকেন্দ্ৰ মৰিগাঁও জিলা এই বাতৰিটো প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতখনে আৰু এটা বাতৰি নিৰ্বাচন কেন্দ্ৰিক 100 সমষ্টিৰ বাবে 500 প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন সংগ্ৰহ কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি অসমীয়া প্ৰতিদিন কাকতখনে প্ৰকাশ কৰিছে আৰু লগতে হেডলাইন দিয়া হৈছে যে 100 সমষ্টিৰ বাবে 500 প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন ইতিমধ্যে গ্ৰহণ কৰা হৈছে এয়া আছিলে অসমীয়া প্ৰতিদিন কাকতখনৰ মূলতে যিকেইটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে সেইখিনি আছিলে দ্বিতীয়তে আমি হাতত তুলি লৈছোঁ অসমীয়া দৈনিক অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত কোনটো বাতৰি প্ৰকাশ কৰিছে আমি চাবলৈ চেষ্টা কৰিম ভূমিকম্পৰ বাতৰিয়ে প্ৰথম পৃষ্ঠাত খুব ডাঙৰ হৰফেৰে প্ৰকাশ কৰা হৈছে যে সাৱধান ৰাজ্যত বয় ভূমিকম্পৰ আশংকা কৰা হৈছে বিগত 5 মাহত 58টা ভূমিকম্প অধিক সক্ৰিয় হৈছে কপিলী বিচ্যুতি গতিকে এই বাতৰিটো খুব ডাঙৰকৈ প্ৰকাশ কৰা হৈছে দৈনিক অসম কাকতখনত প্ৰথম পৃষ্ঠাতে লগতে যি কংগ্ৰেছ দল ভাৰতীয় জনতা পাৰ্টীয়ে যি কাৰ্যসূচীক লৈ এক বাতৰি প্ৰকাশ কৰা হৈছে খানাপাৰাত পদুমৰ ছবি অংকনেৰে আনুষ্ঠানিক প্ৰচাৰ আৰম্ভ মুখ্যমন্ত্ৰীৰ এই বাতৰিটো প্ৰকাশ কৰিছে দৈনিক অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত খুব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খুব এখন সুন্দৰ আলোকচিত্ৰৰে সেই বাতৰিটো প্ৰকাশ কৰা হৈছে লগতে আৰু এটা হেডলাইন প্ৰথম পৃষ্ঠাতে প্ৰকাশ কৰিছে দৈনিক অসম কাকতখনে কংগ্ৰেছত ৰাহুল পন্থী প্ৰিয়ংকা পন্থীক লৈ বিতৰ্ক অসমৰ প্ৰসংগৰে সৰব বিজেপি এই বাতৰিটো প্ৰকাশ কৰিছে প্ৰথম পৃষ্ঠাতে দৈনিক অসম কাকতখনে আৰু লগতে চাৰ্ভেত দিয়া হৈছে যে গান্ধী পৰিয়ালৰ 2 ভাতৃ ভগ্নীৰ মাজত সংঘাত চলাৰ দাবী গেৰুৱা দলৰ এই অভিযোগ কৰিছে বিজেপি দলে সেইটো প্ৰকাশ কৰা হৈছে যে কংগ্ৰেছত ৰাহুল পন্থী প্ৰিয়ংকা পন্থীক লৈ বিতৰ্ক অসমৰ প্ৰসংগৰে সৰব বিজেপি লগতে সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ বিয়োগ এই বাতৰিটো যি প্ৰতিবেদন কাকতত প্ৰকাশ কৰা হৈছে ইয়াতো কৰা হৈছে অতি দুখৰ খবৰ শোকস্তব্ধ শিৱসাগৰ অসমবাসীয়ে এগৰাকী পুৰুধা ব্যক্তি হেৰুৱালে ইমৰান শ্বাহে কৈছে এই বাতৰিটো প্ৰকাশ কৰিছে দৈনিক অসম কাকতখনে মৰিগাঁৱত 3জনকৈ লোক আহত নগাঁৱত ভাগি পৰিল হোটেলৰ চিলিং নিচেই পুৱা 5.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য এই বাতৰিটো প্ৰকাশ কৰিছে লগতে প্ৰকাশ কৰিছে কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ একেদিনাই 500 জনে সংগ্ৰহ কৰিলে প্ৰপত্ৰ এই বাতৰিটো প্ৰকাশ কৰিছে 50,000ৰ ডিমাণ্ড ড্ৰাফ্টেৰে 5 গৰাকীৰ আবেদন দাখিল 50,000 টকাকৈ ডিমাণ্ড ড্ৰাফ্ট দিবলগীয়া হৈছে তেনেকৈ 5 গৰাকীয়ে আবেদন দাখিল কৰিছে বুলি এই বাতৰিটো প্ৰকাশ কৰিছে দৈনিক অসম কাকতখনে বাংলাদেশত এবাৰ হিন্দু সাংবাদিকক গুলীয়াই হত্যা খুব এক ডাঙৰ খবৰ বিধৱাক বলাৎকাৰ গছত বান্ধি নিৰ্যাতন এই বাতৰিটো প্ৰকাশ কৰিছে গ্ৰন্থমেলাৰ এক বাতৰি ভাল খবৰ 6 কোটি 80 লাখৰ গ্ৰন্থ বিক্ৰী ত্ৰয়োদশ দিনাও উৎসৱমুখৰ অসম গ্ৰন্থমেলা গুৱাহাটীত যি গ্ৰন্থমেলা হৈ আছে তাত 6 কোটি 80 লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি বাতৰিটো প্ৰকাশ কৰিছে খুব আশাব্যঞ্জক খবৰ এই বাতৰিটো প্ৰকাশ কৰিছে দৈনিক অসম কাকতখনে আৰু এক উদ্বেগজনক খবৰ বেয়া খবৰ ৰাজ্যিক পৰিবহণ নিগমত বাজিছে মৃত্যু ঘণ্টা ৰাজ্যৰ বিভিন্ন চহৰত 822 বিঘা ভূ সম্পত্তিৰ অধিকাৰী
নিগমৰ অধীনত থকা 130 আস্থান উপ আস্থান 35টাৰ চিন মুকাম নাই। বহু আস্থানৰ প্ৰায় 50 বিঘা মাটি বেদখলকাৰীৰ কবলত। বেদখলকাৰীয়ে কবলত পৰি ৰাজ্যিক পৰিবহণ নিগমত মৃত্যুঘণ্টা বজা বুলি বাতৰিত প্ৰকাশ কৰিছে দৈনিক অসম কাকতখনে। এবাৰ আমি হাতত তুলি লৈছোঁ আমাৰ অসম কাকতখন। চাওঁচোন আহক এই কাকতখনেনো কোনকেইটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰথম পৃষ্ঠাৰ বৰ হৰফেৰে দিয়া বাতৰিটোৱে হ'ল যে গ্ৰীণলেণ্ড লাগিবই, মোদীকো পৰোক্ষভাৱে ভাবুকি ট্ৰাম্পৰ। মোক কেনেকৈ সন্তুষ্ট কৰিব লাগে মোদীয়ে জানে, মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা কোৱা বুলি আমাৰ অসম কাকতখনে প্ৰকাশ কৰিছে যে গ্ৰীণলেণ্ড লাগিবই, মোদীকো পৰোক্ষভাৱে ভাবুকি ট্ৰাম্পৰ। 5.1 প্ৰাবল্য ভূঁইকঁপে জোকাৰিলে ৰাজ্য, অভিকেন্দ্ৰ মৰিগাঁও, বিক্ষিপ্ত ক্ষতি, আহত 3। ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি সন্তুষ্ট, আমেৰিকাৰ মতে চলিব চৰকাৰ, কথা নুশুনিলে পুনৰ ভেনিজুৱেলা আক্ৰমণৰ হুমকি ট্ৰাম্পৰ। ডোনাল্ড ট্ৰাম্পে হুমকি দিছে পুনৰ যে কথা নুশুনিলে পুনৰ ভেনিজুৱেলা আক্ৰমণ কৰা হ'ব। এই বাতৰিটো প্ৰকাশ কৰিছে আমাৰ অসম কাকতখনে। বুঢ়া চাপৰিৰ 6,200 বিঘা মাটি বেদখলমুক্ত। এই বেদখলৰ বাতৰি এইটো প্ৰকাশ কৰিছে যে বুঢ়া চাপৰিৰ 6,200 বিঘা মাটি বেদখলমুক্ত ইতিমধ্যে কৰা হৈছে। আৰু এটা বাতৰি প্ৰকাশ কৰিছে যে গুৱাহাটীত ৰেলৰ ডবাত কটা হাত। চাঞ্চল্যকৰ ঘটনা এক যে গুৱাহাটীৰ ৰেলৰ ডবাত কটা হাত। যুৱতীক হত্যা কৰি মৃতদেহ পেলাই থৈ গ'ল গুৱাহাটী মেডিকেলত। এক ৰাজনৈতিক খবৰ প্ৰকাশ কৰিছে, মিত্ৰতা হ'বই, কংগ্ৰেছে খেলিব 100 আসনত, বিৰোধী শক্তি ঐক্যবদ্ধ। এই কথা কৈছে গৌৰৱ গগৈয়ে। যে এই ৰাজনৈতিক বাতৰিটো প্ৰকাশ কৰিছে আমাৰ অসম কাকতখনে যে মিত্ৰতা হ'বই বুলি ইতিমধ্যে গৌৰৱ গগৈ কৈছে, আৰু কংগ্ৰেছে 100খন আসনত খেলিব বুলি কৈছে, আৰু বিৰোধী শক্তি ঐক্যবদ্ধ হৈছে বুলিও গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ইতিমধ্যে কৈছে। এই বাতৰিটো প্ৰকাশ কৰিছে আমাৰ অসম কাকতখনে। আজিৰ দিনটোত মূলতঃ এইকেইটা বিশেষ বাতৰিয়ে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে গুৱাহাটীৰ পৰা প্ৰকাশিত 3খনকৈ দৈনিক বাতৰি কাকতে। অনুষ্ঠানটি চাই থকাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।